নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটবাসী ৰাইজলৈ এটা ভাল খবৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুংফু প্ৰতিযোগিতালৈ যোৰহাটৰ দল নিৰ্বাচিত নিউজৰ এক ৰিপৰ্ট ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত 31 মে'ৰ পৰা অনুষ্ঠিত হ'ব নৱম সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুংফু প্ৰতিযোগিতা উক্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাট কুংফু একাডেমীৰ 7জন খেলুৱৈ অহা 7 জুনলৈ অনুষ্ঠিত হ'ব লগা উক্ত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত খেলুৱৈসকলে যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰিব উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে একাডেমীৰ মুখ্য প্ৰশিক্ষক উজ্জ্বল বৰাই প্ৰতিদিনেই খেলুৱৈসকলক এই প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি শক্তিশালী কৰি তুলিছে ডিষ্ট্ৰিক্টৰ পৰা আমাৰ 9জন সিলেকশ্যন হৈছে তাৰপিছত খেল হ'ব দাৰ্জিলিঙত আমি 29 তাৰিখে যাম 31 তাৰিখৰ পৰা খেল আছে আপোনাৰ 2 তাৰিখলৈকে আছে আমাৰ ইয়াত ক্লাবত 130 মান ল'ৰা ছোৱালী আছে প্ৰেক্টিছ কৰি থকা আৰু আমাৰ ইয়াত 7জনে যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত মাত্ৰ 7জন সিলেকশ্যন পাইছে মোৰ ষ্টুডেণ্ট তাৰপিছত আছে আৰু এগৰাকী ছোৱালী আহিবলৈ আছে মোৰ লগত আছে পিংকু 40 ৱেটত বাবলি খেলিব বাবলি 45ত খেলিব তাৰপিছত দিব্যজ্যোতি 38ত খেলিব হয়নে তাৰপিছত ঋতু 54 তাৰপিছত নিশা তামুলী 38 কিমান ছিল এইটো 7ত আছে পিংকি গোৱালা 47ত আছে আৰু এগৰাকী ছোৱালী অহা নাই এতিয়ালৈকে আপোনাৰ বাবলি বৰা তেওঁ উত্তৰ পশ্চিম মাঞ্চুৰিয়ান কুম্ফু একাডেমি এবাৰ 9 নম্বৰ নেশ্যনেল আমাৰ যোৱা ডিষ্ট্ৰিক্টত চিলেকশ্যন হৈছে 9 নম্বৰ স্পৰ্টছ কুম্ফু দাৰ্জিলিঙত আছে আন্তঃৰাষ্ট্ৰীয় হ'ব আমাৰ একজন ছোৱালী চিলেকশ্যন পাইছে তেওঁ প্ৰেক্টিছ কৰি আছে অনুশীলন সকলো ৰাইজৰ আশীৰ্বাদত সকলো ৰাইজে আশীৰ্বাদ দিয়ক তেওঁলোকে যেনে বিজয়ী হৈ আহিব পাৰে সেয়া সকলো ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰি আমি খেললৈ নিবলৈ 29 তাৰিখৰ পৰা 31 তাৰিখৰ পৰা আছে আমি 29 তাৰিখমানে যাব লাগিব মৰিয়নিৰ পৰা আমি 30 তাৰিখে পামগৈ 30 তাৰিখে 6টা বজাৰ ভিতৰত দাৰ্জিলিং আমি সোমাই যামগৈ আপোনাৰ 31 তাৰিখৰ পৰা খেল দিনৰ 11-12টা মান বজাৰ পৰা আৰম্ভ হ'ব বুলি কৈছে তেওঁলোকে আমি যোৰহাট ডিষ্ট্ৰিক্টৰ হৈ চিলেকশ্যন পাইছে তেওঁলোকে চিলেকশ্যন লৈছিলেগৈ চিলেকশ্যন পাইছে তেওঁলোক যাবলৈ একজন আমাৰ ষ্টুডেণ্ট এটা চিলেকশ্যন পোৱা একজন গৈছিলে বহুত গৈছিলে তেওঁ 7জনেহে চিলেকশ্যন পাইছে প্ৰস্তুতি প্ৰেক্টিছ চলি আছে ৰাফ দিছোঁ প্ৰেক্টিছ অলপ আপোনাৰ দিনত 3টা-2টামান বজাৰ পৰা প্ৰেক্টিছ কৰা হৈছে তাৰপিছত আমাৰ আছে পিংকু তেওঁ স্কুল তেওঁ পঢ়ে হেৰিয়ত অংশুকা একাডেমি আৰু অন্যান্যাৰ পঢ়ে ক্লাছ 9ৰ স্কুলৰ তাৰপিছত নিশা তামুলী আমাৰ সকাইশিঙীয়া হাইস্কুলৰ দেৱপ্ৰিয়ম যোৰহাট কলেজৰ তাৰপিছত পিংকি গোৱালাৰ নামদৈয়া হাইস্কুলৰ তাৰপিছত বাকী আছে লগতে এনেই কৰি আছে 2জনমান ল'ৰা ছোৱালীও লগতে তাৰপিছত আমাৰ একজন চিলেকশ্যন পোৱা ল'ৰা ছোৱালী তেওঁ সকলো কষ্ট কৰি আছে বাৰু ল'ৰা ছোৱালীখিনিয়ে ঘৰৰ ফালৰ পৰা অলপ ছাপৰ্ট কৰিছে গাৰ্জেনটো পাৰফৰ্মেঞ্চ ভালেই পাইছোঁ বাৰু এতিয়ালৈকে বেয়া হোৱা নাই আগতো কেইবাবাৰ বাহিৰত গৈছে কিন্তু পাৰফৰ্মেঞ্চ ধুনীয়া আহে সকলো ৰাইজৰ আশীৰ্বাদত এইবাৰ ভাবোঁ তেনেকুৱাই হ'ব নেকি আশীৰ্বাদ বিচাৰিছোঁ ৰাইজৰ আৰু তেওঁলোকে যেনে বিজয়ী হৈ পাৰিব সেয়া ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ মোৰ নামটো উজ্জ্বল বৰা মাঞ্চুৰিয়া কুম্ফু মই একাডেমি ষ্টুডেণ্টে আছিলোঁ এতিয়া ব্লেক বেল্ট ল'লোঁ থিডাউন ৱাই প্ৰদীপ সিঙৰ ওচৰত মোৰ গুৰু SS সিদ্ধাৰ্থ ছাৰ মই উত্তৰ পশ্চিমত মই আছোঁ আৰু আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট বৰ্তমান স্পৰ্টছ কুম্ফু যিটো স্পৰ্টছ কুম্ফু গেমছৰ তেওঁ মই যোৰহাট ডিষ্ট্ৰিক্টৰ কোৰ্চো হয় আৰু প্ৰেচিডেণ্ট যোৰহাটৰ মই বৰ্তমান এতিয়ালৈকে ফলত খেলুৱৈসকলে এই প্ৰতিযোগিতাক লৈ আনন্দিত হোৱাৰ লগতে সোণৰ পদক লাভ কৰাৰ চেষ্টা চলাইছে আশা কৰা হৈছে যে যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰিব লগা এইসকল খেলুৱৈয়ে সোণৰ পদক লাভ কৰি অসমৰ লগতে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা খেলুৱৈসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ মই নামদেৰি হাই ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী মই 12ত পঢ়ি আছোঁ বৰ্তমান এতিয়া কিমান দিন হ'ল তোমাৰ প্ৰশিক্ষণ লোৱা এই উত্তৰ পশ্চিম মোৰ 3 বছৰ হ'ল 3 বছৰ ক'ত খেলিছা আগতে মই ডিব্ৰুগড় খেলিছোঁ তিনিচুকীয়াত খেলিছোঁ এনেকৈ খেলি গুৱাহাটীত খেলিছোঁ এইবাৰ দাৰ্জিলিং কেনেকুৱা লাগিছে ভালেই লাগিছে
কি আশা কৰিছা? গ'ল পাবলৈ সাৰ আগতে গ'ল পাইছানে? পাইছোঁ, কেইটা পাইছা? এটা পাইছোঁ। এবাৰ প্ৰেক্টিচ কেনেকুৱা চলিছে খেলৰ বাবে? পূৰা দিছে প্ৰেক্টিচ, চলি আছে পুৰা? চলি আছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম পিংকু বৰা। কি খেল খেলিবাগে এইবাৰ? এইবাৰ কুমফু খেলিম। কেনেকুৱা চলিছে প্ৰেক্টিচ? টাফ হৈছে, চলি আছে পূৰা। তুমি কোন শ্ৰেণীত পঢ়া? 5-5 ফাইভত? অঁ 6 ছিক্সত? 5 কোন স্কুলৰ? অংশুকা একাডেমি আগতে খেলিছা খেল? খেলিছোঁ, কি মেডেল পাইছা? গ'ল্ড মেডেল পাইছোঁ। এইবাৰ কি আশা কৰিছা? গ'লে পাম আশা। চিয়'ৰ? চিয়'ৰ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।